নমস্কাৰ প্ৰিয় দৰ্শক উপস্থিত আছো গুৱাহাটীৰ সোণাপুৰ স্থিত কিডনী হস্পিটেল আয়ুৰ্বেদিত আৰু মোৰ সৈতে উপস্থিত আছে লেজাৰমেন অফ ইণ্ডিয়া মানৱ দৰদী চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথৰ এগৰাকী সহপাঠী গতিকে আপোনাক আয়ুৰ্বেদিলৈ স্বাগতম জনাইছো প্ৰথমে আপোনাৰ পৰিচয়টো জানিব খুজিছো নমস্কাৰ মোৰ নাম শ্ৰী নেত্ৰকমল বৰা মই তেনে গুৱাহাটীতে থাকো কিন্তু মোৰ অৰিজিনেল ঘৰ কামপুৰতে অৰূপ কুমাৰ নাথ এজন মোৰ সহপাঠী আছিলে তেওঁ বহুত ভাল তেওঁ আগৰ পৰাই জানো তেওঁ যিমানখিনি ষ্ট্ৰাগল কৰিছে বা যিমানখিনি তেওঁ মেডিকেলৰ যিখিনি তেওঁ যিমানখিনি উন্নতি বা পথত আগবাঢ়ি গৈছে আৰু তেওঁ এতিয়া নতুনকৈ তেওঁৰ সোণাপুৰত যিখন হেৰি খুলিছে কিডনী হস্পিটেল খুলিছে সেইখিনি দেখাৰ বাবে মোৰ বৰ সৌভাগ্য লাগিছে তেওঁ যে ইমানখিনি অসমীয়া ল'ৰা হৈ ইমানখিনি যে আগবাঢ়ি গৈছে ভগৱানে তেওঁক বহুত আৰু উন্নতি দিয়ক উন্নতি মানে আপুনিতো এগৰাকী সহপাঠী আছিল আৰু খুব সম্ভৱ আপুনি পঞ্চম শ্ৰেণীৰ পৰা একেলগে পঢ়া আছিল গতিকে শ্ৰেণীত কেনেকুৱা লাগিছিলে বা কেনেকুৱা আছিলে ডাক্তৰ অৰূপ কুমাৰ নাথ তেওঁ বহুত ভাল আছিলে মানে অমায়িক আছিলে আমি গম পাইছোঁ তেওঁ আমি এইটো ক্লাছ 5ৰ পৰা একেলগে পঢ়া তৃতীয়ৰ পৰা তেওঁ দেখিছোঁ কিন্তু তেওঁ অমায়িক আছিলে আৰু চিনচিয়াৰলি হিচাপে কামবিলাক কৰি গৈছে পঢ়াটো তেওঁ ভাল আছিলে আৰু যিবিলাক তেওঁ আমি একেখন মানে আমি কি ক'ম বুলি ক'ম আমি যিটো আমাৰ শ্ৰেণীকোঠা একেখন বেঞ্চিতে আমি একেলগে পঢ়া আৰু তেওঁ বহুতখিনি মানে মানুহৰ মাজত আন্তৰিকতাটো আছিলে কিন্তু তেওঁৰ আৰ্থিকভাৱে বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছিলে তেখেত এগৰাকী খেতিয়কৰ সন্তান আছিলে দেউতাকে বহুত কষ্ট কৰি তেওঁক পঢ়াইছে কিন্তু সেইখিনি পঢ়াৰ বিনিময়ত আজি যে ইমানখিনি তেওঁ উন্নতিৰ শিখৰ মানে উপনীত হৈছে এইখিনিয়ে ক'বলৈ মানে বহুত এটা আমি সুখী হৈছোঁ কিন্তু এতিয়া নতুনকৈ যিখন সোণাপুৰ যিখন মানে কিডনী হস্পিটেল খুলিছে সেইখনত তেওঁ এতিয়া যিমানখিনি মানে মানুহক বহুতখিনি সহায় কৰিছে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম আৰু এইখন হস্পিটেলৰ পৰা এতিয়া মানুহবিলাক উপকৃত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনি আৰু বিশেষকৈ ভাৰতবৰ্ষৰ ভিতৰতে বুলি হেৰি হ'ব নেকি ভাৰতবৰ্ষৰ ভিতৰত এখন পঞ্চমখনে হ'ব মই বিশেষকৈ নাজানো কিন্তু পঞ্চমখনে হ'ব বুলি মই গম পাইছোঁ মানে আপুনি এগৰাকী সহপাঠীৰ কাৰণে আন্তৰিকতাৰে যিখিনি কথা কৈছে গতিকে সেয়া আচলতে এগৰাকী বন্ধুৰ কৃতকাৰ্যতা মানে প্ৰত্যেকগৰাকী বন্ধুৰ কৃতকাৰ্যতা নহয় জানো গতিকে ডাক্তৰ অৰূপ কুমাৰ নাথ আপোনাৰ এগৰাকী সহপাঠী আছিলে সেই কথাটো আমি জানিয়ে বৰ আনন্দিত হৈছোঁ আৰু এই মুহূৰ্তত আপোনালৈ মোৰ এটা সৰু প্ৰশ্ন আৰু একেবাৰে শেষৰ প্ৰশ্নটো যে ডাক্তৰ অৰূপ কুমাৰ নাথক মানৱ দৰদী চিকিৎসক বুলিও কোৱা হয় গতিকে আপুনি চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথক বেছি ভাল পায় নে মানুহৰ বন্ধু বা মানৱ দৰদী বা মানুহক সহায় কৰা বা মানৱীয়তাক সদায় আগস্থান দিয়া ডাক্তৰ অৰূপ কুমাৰ নাথক আপুনি ভাল পায় মই মানৱ সমাজ যিখিনি মানে তেওঁৰ আগস্থান বাদ দিছে কিন্তু অৰূপ ডক্তৰ বুলি নহয় কিন্তু মানৱক যিখিনি তেওঁ সহায় কৰিছে যিখিনি মানে আন্তৰিকতা আছে সেইখিনি মই বেলেগ ডক্তৰক দেখা নাই কিন্তু এইখিনি মই প্ৰথমেই তেখেতৰ যিটো মানৱীয়তা গুণ সেইটোক আপুনি আগস্থান দিব খুজিছে সেইটো মই আগস্থান দিম হয় আপোনাৰ কথাখিনি সঁচাকৈ বৰ ভাল লাগিলে কাৰণ আমি প্ৰথমে এগৰাকী মানুহ হ'ব লাগিব নহয় জানো প্ৰকৃত মানুহ হ'ব লাগিব তাৰ পিছতে আমাৰ বাকী পেচাখিনিৰ কথা আহে নহয় জানো গতিকে বসুন্ধৰাক এতিয়া ভাল মানুহৰ বৰ প্ৰয়োজন গতিকে মানৱ দৰদী ডাক্তৰ অৰূপ কুমাৰ নাথ তেখেতৰ সহপাঠী আপোনাক লগ পাই আমি খুবেই সুখী হৈছোঁ আৰু আপোনাৰ এই সোণখেৰীয়া কথাখিনি মই ভাবোঁ সমাজলৈ এটা খুব সুন্দৰ বাৰ্তা এটা গৈছে সমাজলৈ এই শুভ বাৰ্তাটোৱে মই ভাবোঁ বহু লোকক সঠিক ঠিকনা দেখুৱাব গতিকে ডাঙৰীয়া আপোনাক পুনৰবাৰ আমি কিডনী হস্পিটেল আয়ুৰ্বেদিৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ নমস্কাৰ